মুহূৰ্তৰ পাছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা 10,000 টকা লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই আৰু যেটো এই বৃহৎ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি কিছু সময়ৰ পাছতে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু যিসমূহ আত্মসহায়ক গোটৰ মহিলা আছে সেই মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত আহি গৈছে ভাল খবৰ আজিৰ পৰা গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব ধন বিহালীৰ পৰা আৰম্ভ হ'ব ধন বিতৰণ কাৰ্যসূচী আৰু কেইটামান মুহূৰ্ত বাকী আছে আৰু কেইটামান মুহূৰ্তৰ পাছতে আত্মসহায়ক গোটৰ লাখ লাখ মহিলাই লাভ কৰিব এই ভাল খবৰ কিছু সময়ৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা আৰু আজিৰ পৰা আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব ধন বিহালীৰ পৰা আৰম্ভ হ'ব ধন বিতৰণ কাৰ্যসূচী বিহালীৰ 27,000 মহিলাৰ একাউণ্টত আজি সোমাব 10,000 ধন যেটো বিহালীৰ পৰাই এই ধন বিতৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা যেটো তালিকাত যদি ইতিমধ্যে যেটো তালিকা প্ৰকাশ পাইছে আৰু তালিকাত যদি আপোনাৰো নাম আছে তেনেহলে আপুনিও লাভ কৰিব 10,000 টকা আৰু আত্মসহায়ক গোটৰ 27 লাখ মহিলাৰ বাবে অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব যেটো 10,000 টকাকৈ লাভ কৰিব কিছু সময়ৰ পাছতে মহিলাসকলে আৰু 10,000 ভালকৈ খৰচ কৰিলে পৰৱৰ্তী সময়ত চৰকাৰে দিব আকৌ ধন পৰৱৰ্তী সময়ত এই 10,000 টকা যদি আপুনি সদ ব্যৱহাৰ কৰে তেনেহলে পৰৱৰ্তী সময়ত পুনৰ 25,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কিছু সময় বাকী আছে কিছু সময়ৰ পাছতে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্টত জমা হ'ব 10,000 টকা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আজিৰ দিনটো আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব আত্মসহায়ক গোটৰ যিসকল মহিলা আছে সেই মহিলাসকলে লাভ কৰিব এই চৰকাৰী ধন আজিৰ পৰাই গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব ধন আৰু যেহেতু বিহালীৰ পৰাই আৰম্ভ হ'ব এই ধন বিতৰণ কাৰ্যসূচী বিহালীৰ 27,000 মহিলাৰ একাউণ্টত আজি সোমাব 10,000 টকা 27 লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা আৰু যেহেতু তালিকাত ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেই তালিকাত যদি আপোনাৰো নাম আছে অন্তৰ্ভুক্ত আছে তেনেহলে আপুনিও সেই ধন লাভ কৰিব আৰু মাজত মাথো আৰু কিছু সময় বাকী আছে কিছু সময়ৰ পাছতে আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক আৰু আজি পুৱা এই 10,000 টকাৰ যদি আপুনি সদ ব্যৱহাৰ কৰে তেনেহলে পৰৱৰ্তী সময়ত আৰু ধন লাভ কৰিব পৰৱৰ্তী সময়ত পুনৰ 25,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াইছো আৰম্ভ কৰিছিল মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম এই 10,000 টকাৰ সদব্যৱহাৰ হলে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলো মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে মহিলাসকলক ঠগালে মহিলাসকলক পইচা কেতিয়াও নিদিয়ে অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000 টকা লাভ কৰিব এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম 2,700 কোটি টকা আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম তাতো আমাৰ প্ৰায় 300 কোটি টকা অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব আমি এটা আঁচনি আৰম্ভ কৰিছিলো মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত